অসমবাসী ৰাইজে প্ৰকৃততে বিচাৰে কি, হিংসা নে অহিংসা? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, সকলো নিৰ্ভৰ কৰে আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাৰ ওপৰত। আমি কেনেকুৱা ধৰণৰ পৰিৱেশ বিচাৰোঁ, আমি কেনেকুৱা ধৰণৰ পৰিৱেশত থাকি ভাল পাওঁ, আমি কেনেকুৱা ধৰণৰ পৰিৱেশত নিজক সুৰক্ষিত অনুভৱ কৰোঁ, সেইটো নিৰ্ভৰ কৰিব আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাৰ ওপৰত। বন্ধুসকল, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাই যদি প্ৰেম বিচাৰে, ভালপোৱা বিচাৰে, একতা বিচাৰে, তেতিয়া সেই পৰিৱেশটো শান্তিপ্ৰিয় পৰিৱেশ হ'ব। সেই তাত শান্তি থাকিব, প্ৰেম থাকিব, একতাৰ ভাৱ থাকিব। কিন্তু যদি আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাত হিংসা থাকে, ক্ষোভ ভাৱ থাকে, তেতিয়া সেই পৰিৱেশটো হিংসাত্মক পৰিৱেশ হৈ পৰিব, অশান্তৰ পৰিৱেশ হৈ পৰিব। সকলো নিৰ্ভৰ কৰে আমাৰ চিন্তাধাৰা আৰু আমাৰ মানসিকতাৰ ওপৰত। বন্ধুসকল, এখন ঘৰৰ যদি প্ৰত্যেকজন সদস্যৰ মাজত ক্ষোভ ভাৱ থাকে, হিংসা ভাৱ থাকে, তেতিয়া সেইখন ঘৰত দন হাই কাজিয়া, মানে শান্তি বোলা বস্তুটো নাথাকে, হয়নে? অশান্তময় পৰিৱেশ সৃষ্টি হ'ব। আৰু তেতিয়া সেইখন ঘৰত সুৰক্ষাৰো কোনো ব্যৱস্থা নাথাকে, হয়নে? সুৰক্ষিতো নহয়। কাৰণ কাৰ কেতিয়া খং উঠিব, কি কৰি পেলাব, কোনো গম নাপাব, হয়নে? কিন্তু সেইখন ঘৰৰে যদি প্ৰত্যেকজন সদস্যৰ মাজত প্ৰেম ভাৱ থাকে, একতাৰ ভাৱ থাকে, হয়নে? তেতিয়া সেইখন ঘৰ আকৌ সুখময় আৰু শান্তিৰ হৈ পৰিব, আৰু সেইখন ঘৰতে সুৰক্ষাও থাকিব, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, এখন দেশ, এখন ৰাজ্য, এখন সমাজত যেতিয়া প্ৰত্যেকজন ব্যক্তিৰ মাজত খং ভাৱ থাকিব, ক্ষোভ ভাৱ থাকিব, হিংসা ভাৱ থাকিব, তেতিয়া সেইখন দেশ, সেইখন ৰাজ্য, সেইখন সমাজ কেতিয়াও সুৰক্ষিত নহয়। সেইখন সমাজত সদায় এটা ভয় ভাৱেৰে জীয়াই থাকিব লাগিব, সেইখন দেশত ভয় ভাৱেৰে জীয়াই থাকিব লাগিব, হয়নে? কাৰণ ইজনে সিজনৰ প্ৰতি ক্ষোভ থাকিব, ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ থাকিব, কোনে কাক কি কৰি পেলাই কোনো গম নাপায়, হয়নে? আৰু সেইটোৱে আজি জানো আমাৰ সমাজত, আমাৰ দেশত, আমাৰ ৰাজ্যত চলি থকা নাই? ইজনে সিজনৰ প্ৰতি ক্ষোভ ভাৱ আছে, ইজনে সিজনৰ প্ৰতি খং ভাৱ আছে, ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ আছে। কিয় আছে? কাৰণ আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাই ক্ষোভিত হৈ আছে, হিংসাত্মক হৈ আছে, হয়নে? আমি সিজনে সিজনৰ প্ৰতি হিংসা হৈ গৈছোঁ। বন্ধুসকল, আজি আমাৰ দেশত বা ৰাজ্যত যি চলি আছে, যে হিন্দু মুছলমান এই বস্তুটো যে চলি আছে, ইয়াৰ পৰা কি হৈছে, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাত ইজনে সিজনৰ প্ৰতি মানে হিংসাত্মক হৈ পৰিছে, ক্ষোভিত হৈ পৰিছে। আৰু তাৰ পৰা কি হৈছে, সিজনে সিজনক গালি পৰা, সিজনে সিজনক খং ভাৱেৰে চোৱা, হয়নে? আৰু তাৰ মাজতে আমাৰ নিজৰ মাজতে মানে এটা বিবাদ সৃষ্টি হৈছে, একতাৰ ভাৱটো নাইকিয়া হৈ গৈছে। আৰু এনেকৈ যদি চলি থাকে, তেতিয়াহ'লে কি হ'ব? সেইখন সমাজ বা সেইখন দেশ, সেইখন ৰাজ্য আমাৰ বাবে সুৰক্ষিত নহ'ব। কোনে কাক কেতিয়া মাৰি দিয়ে কোনো গম নাপায়, হয়নে? বন্ধুসকল, আজি সামাজিক মাধ্যমতে যদি আমি লক্ষ্য কৰোঁ, সেই পৰিৱেশটো ওলাই পৰিছে। বন্ধুসকল, সামাজিক মাধ্যমত যদি কোনোবাই কিবা এটা কৈছে, তাতে কোনোবাই বেয়াকৈ কমেণ্ট দিছে, হয়নে? এটা মানে বিতৰ্ক কৰাৰ চেষ্টা কৰিছে, মানে কাৰো মনত, কাৰো চিন্তাধাৰা, কাৰো মানসিকতাত ভাল ভাৱ নাই। প্ৰত্যেকৰে মাজত মানে ক্ষোভ আৰু হিংসা উৎপন্ন হৈ আছে, হয়নে? আৰু এইটো ক'ৰ পৰা হৈছে? এই যে আমাৰ মন, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা যে ক্ষোভিত হৈ আছে, মানে হিংসাত্মক হৈ আছে, এইটো ক'ৰ পৰা হৈছে? এচাম মানুহে আমাৰ চিন্তাধাৰা, আমাৰ মগজুক ব্যৱহাৰ কৰি আছে। আমি নিজৰ বিবেকেৰে, আমাৰ নিজৰ মগজুৱে একোৱে চিন্তা কৰা নাই, আমি বেলেগৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। আৰু সেইসকল ফালি লোকে নিজৰ স্বাৰ্থৰ বাবে আমাক ব্যৱহাৰ কৰিছে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাক ব্যৱহাৰ কৰিছে। আৰু সেইসকল হৈছে একোজন প্ৰভাৱশালী নেতা। বন্ধুসকল, আজি আমাৰ দেশত, আমাৰ ৰাজ্যত বা আমাৰ সমাজত যিখিনি হিংসাত্মক পৰিৱেশ হৈছে, মানুহৰ মাজত একতাৰ ভাৱটো নাইকিয়া হৈ গৈছে, ইজনে সিজনৰ প্ৰতি খং, ইজনে সিজনৰ প্ৰতি হিংসা, এইটো কিহৰ কাৰণে হৈ আছে? এচাম নেতাই, একাংশ নেতাই আমাৰ মগজুক, আমাৰ চিন্তাধাৰাক ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকে ব্যৱহাৰ কৰি পেলাই আমাৰ মগজুত এনেকুৱাকৈ
ক্ষোভিত কৰি পেলাইছে, এনেকুৱাকৈ আমাৰ হিংসাত্মক কৰি পেলাইছে যে আমি সিজনে সিজনৰ লগত কথা পাতিলেই মাত্ৰ হিংসাহে উৎপন্ন হয়, হয়নে? ক্ষোভহে উৎপন্ন হয়, বিতৰ্কৰ সৃষ্টি হয়। প্ৰেম বা ভাল পোৱাৰ কোনো মূল্যই নাথাকে, হয়নে? কিন্তু সেইখন দেশতে, সেইখন সমাজতে, সেইখন ৰাজ্যতে যদি ইজনে সিজনৰ প্ৰতি প্ৰেম ভাৱ থাকে, ভাল পোৱা ভাৱ থাকে, হয়নে? ইজনে সিজনৰ প্ৰতি সহানুভূতি থাকে, একতা ভাৱ থাকে, তেতিয়া সেই একাংশ নেতাই কিন্তু আমাৰ মগজু, আমাৰ চিন্তাধাৰাক ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু আজি যি পৰিৱেশ হৈ আছে নহয়, সম্পূৰ্ণৰূপে একাংশ মানে সুবিধাবাদী নেতাই আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাক ব্যৱহাৰ কৰি আছে, আৰু তাৰ বাবে প্ৰত্যেকটো হিংসা উৎপন্ন হৈ আছে। এতিয়া যদি আমাৰ দেশত, আমাৰ সমাজত একবাৰ ভালকৈ চিন্তা কৰিব বন্ধুসকল, যদি একবাৰ আমাৰ সমাজত, আমাৰ দেশত, আমাৰ ৰাজ্যত যদি প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি হিংসা ভাৱ থাকে, ক্ষোভ ভাৱ থাকে, তেতিয়াহ'লে সেই দেশখন, সেই সমাজখন, সেই ৰাজ্যখন সুৰক্ষিত হ'বনে? কালি আমাৰ ল'ৰা ছোৱালীৰ বাবে সুৰক্ষা হ'বনে? হোৱা নায়েই। কাৰণ প্ৰত্যেক দিনাখনে শুনি আছে যে মানে কোনোবাই কাকবা হত্যা কৰি থৈ গৈছে, কাৰোবাৰ মৃতদেহ ক'তবা পাইছে। এয়া কিয় হৈ আছে? কাৰণ প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি ক্ষোভিত হৈ আছে, হিংসাত্মক হৈ আছে, মানে কোনোবাই যদি কাৰোবাক ছাপৰ্ট কৰিছে, তাৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতিছে, তাতো হিংসা উৎপন্ন হৈছে, হয়নে? আজি কিছুদিনৰ আগতে বন্ধুসকল, আপোনালোকে চিন্তা কৰক, একবাৰ ভালকৈ চিন্তা কৰিব। আজি কিছুদিনৰ আগতে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট বনাই দিলে, পাকিস্তানী চোৰাংচোৱা বনাই দিলে, ISI এজেণ্ট বনাই দিলে। এতিয়া আপোনালোকে নিজেই চিন্তা কৰক, এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা, ISIৰ লগত সম্পৰ্ক থকা ব্যক্তি মুক্তভাৱে ঘূৰি ফুৰিব পাৰে নেকি? নিৰ্বাচনত যোগ দিব পাৰে নেকি? হয়নে? নিৰ্বাচন খেলিব পাৰে নেকি? আপোনালোকে নিজেই চিন্তা কৰক। আৰু সেই গৌৰৱ গগৈ ডাঙৰীয়াকে সেইখন চৰকাৰে, যোনখন চৰকাৰে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজালে, পাকিস্তানী চোৰাংচোৱা সজালে, সেইখন চৰকাৰৰ লোকসভাৰ অধ্যক্ষই নিয়োগ কৰিলে কিহত? মনোনীত কিহত কৰিলে? আপোনালোকে নিজেই চিন্তা কৰক, হয়নে? বৈদেশিক মৈত্ৰী দলৰ সভাপতি মনোনীত কৰিলে, য'ত মানে ফিলিপিনছৰ লগত বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াবৰ কাৰণে, বন্ধুত্ব গঢ়ি তুলিবৰ কাৰণে যোনটো ভাৰতৰ এটা দল গঠন কৰা হৈছে, মৈত্ৰী দল, সেই মৈত্ৰী দলৰ সভাপতি নিয়োগ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, যোনখন চৰকাৰৰ আমাৰ ৰাজ্যৰ নেতাসকলে গৌৰৱ গগৈ ডাঙৰীয়াক সজাই দিলে পাকিস্তানী এজেণ্ট, পাকিস্তানী চোৰাংচোৱা, ISIৰ লগত সম্পৰ্ক আছে, কি যে নোলালে আৰু, সকলো ওলাই গ'ল, হয়নে? কিন্তু সেই চৰকাৰখনৰে লোকসভাৰ অধ্যক্ষই গৌৰৱ গগৈ ডাঙৰীয়াক আকৌ মৈত্ৰী দলৰ, মানে বৈদেশিক মৈত্ৰী দলৰ সভাপতি নিয়োগ কৰিলে। তেতিয়াহ'লে আপোনালোকে নিজেই চিন্তা কৰক যে আমাক কেনেকৈ ব্যৱহাৰ কৰি আছে, আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰাক কেনেকৈ ব্যৱহাৰ কৰি আছে, হয়নে? আমাৰ মাজত ক্ষোভিত কৰিছে, আমাৰ মাজত হিংসা বিয়পাইছে, আৰু তেওঁলোকে কিন্তু তেওঁলোকৰ কাম কৰি গৈ আছে। তো সেই নেতাসকলে, যিসকল নেতা, যিসকল একাংশ নেতা বুলি কৈছোঁ, সেই একাংশ নেতাই এই যে হিংসা বিয়পাই আছে, ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ উৎপন্ন কৰাইছে, মানুহৰ মাজত মানে হিংসা ভাৱ উৎপন্ন কৰি দিছে, সেইটো নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰি আছে। তেওঁলোকে মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে। ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰীক কিদৰে ব্যৱহাৰ কৰিছিলে, কি কি কৈছিলে, আপোনালোকৰ সন্মুখত আছিলে। আৰু আজি সেই ভূপেন বৰাৰ দুমুখীয়া চৰিত্ৰ হোৱা নাইনে? আজি বিজেপিৰ আহি কি কৰি আছে, হয়নে? তো এই নেতা, একাংশ নেতাই আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাক একেবাৰে মানে নিজৰ কবলত লৈ ৰাখিছে, নিজৰ ফালে ৰাখি লৈ আমাক ব্যৱহাৰ কৰি আছে, আৰু আমি গমেই পোৱা নাই আমি ব্যৱহাৰ হৈ গৈ আছোঁ। আমি প্ৰত্যেক দিনাখনে ইজনৰ সিজনৰ প্ৰতি ক্ষোভ ভাৱ ৰাখোঁ, খং ভাৱ ৰাখোঁ, চব কৰোঁ,
তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক তেওঁলোক যে ৰাজনৈতিক নেতাসকল আগতে ভূপেন বৰা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া বিজেপিৰ নেতাসকলে কি কৈছিলে, ভূপেন বৰাৰ বিষয়ে কি কৈছিলে, কিমান বেয়াকৈ কৈছিলে, হয়নে? মানে এখন চাৰ্কাছৰ জক্কৰ বুলি কৈছিলে ভূপেন বৰাক, হয়নে? তাৰপিছত কিছুমানে এজন নেতাই কৈছিলে যে ভূপেন বৰা এইটো কি কমিশ্যন মাষ্টৰ, হয়নে? তো কমিশ্যন খায়। তো সেই কমিশ্যন খোৱা, নাৰী কেলেংকাৰী, মানে নাৰীক বেয়া চকুৰে চোৱা, হয়নে, চৰিত্ৰহীন ব্যক্তি এজনক কেনেকৈ বিজেপিত আকৌ তেওঁক গ্ৰহণ কৰিলে। ভাবক, এয়া একবাৰ ভালকৈ চিন্তা কৰক যে আমাক ব্যৱহাৰ কৰিছে, আমাৰ মগজুক ব্যৱহাৰ কৰিছে, আমাৰ চিন্তাধাৰাক ব্যৱহাৰ কৰিছে, আৰু তেওঁলোকে নিজৰ সুবিধা আদায় কৰি আছে, নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে, মাত্ৰ আমাৰ মাজত হিংসা বিয়পাই আছে। আৰু এই হিংসাই কি পৰিস্থিতিৰ সৃষ্টি কৰিছে? এটা অশান্তময় পৰিৱেশৰ সৃষ্টি কৰিছে, এটা অসুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিছে, য'ত কাৰো মানে জীৱনৰ সুৰক্ষা নোহোৱা হৈ পৰিছে। তেতিয়াহ'লে চিন্তা কৰক, হিংসা কোনে বিয়পাই আছে হিংসা? তো আজি যদি সেই কথাখিনি আমি ভালকৈ চিন্তা নকৰোঁ, আমাৰ নিজৰ বিবেকেৰে, নিজৰ জ্ঞানেৰে যদি ভালকৈ চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি নিজৰ মাজতে কাজিয়া কৰি, নিজৰ মাজতে মাৰপিট লাগি আমি ইজনে সিজনক মাজত বেয়া পোৱা পুহি যাম, কিন্তু তেওঁলোক নেতাসকল কিন্তু এক হৈ থাকিব। মাত্ৰ ৰাজনৈতিক স্বাৰ্থত ইজনে সিজনৰ ওপৰত বোকা ছটিয়া কাম কৰি থাকে, ইজনে সিজনক গালি পাৰি থাকে, কিন্তু সময়ত সেইখিনিকে আকৌ তেওঁলোকৰ মাজত জড়িত কৰাই লয়। আৰু কিন্তু আমাৰ মাজত যোনটো কাজিয়া হয়, আমাৰ মাজত যোনটো হিংসা হয়, সেইটোত কিন্তু কাৰোবাৰ জীৱন গুচি যায়। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক যে আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰাক কেনেকৈ ব্যৱহাৰ কৰিছে। আৰু সেইসকল নেতাই, বন্ধুসকল আপোনালোকে ভালকৈ চিন্তা কৰিব, সেইসকল নেতাই, যিসকল নেতাই নিজৰ স্বাৰ্থৰ বাবে, নিজৰ সুবিধা আদায়ৰ বাবে মানুহৰ মাজত হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, হিংসা বিলাই আছে, হয়নে, হিংসা বিয়পাই আছে, সেইসকল নেতাই সমাজৰ বাবে, মানুহৰ বাবে, দেশৰ বাবে কি ভাল কাম কৰিব, কি শুদ্ধ কাম কৰিব? একবাৰ নিজেই চিন্তা কৰক। কালি আমাৰ ল'ৰা ছোৱালী সুৰক্ষিত হ'বগৈনে? ক'ত বা কিবা কাম কৰিব যাওঁতে কাৰোবাৰ লগত কিবা হ'ব, লাষ্টত আমাৰ নিজৰ সন্তানক হেৰুৱাবলগীয়া হ'ব পাৰে। তো আজি যদি আমি ভালকৈ চিন্তা নকৰোঁ বন্ধুসকল, তেতিয়াহ'লে অনাগত দিনত আমাৰ ল'ৰা ছোৱালী কিন্তু সুৰক্ষিত নহ'ব। সমাজখন, দেশখন, ৰাজ্যখন এটা অসুৰক্ষিত পৰিৱেশৰ সৃষ্টি হ'ব। আৰু সেই অসুৰক্ষিত পৰিৱেশ সৃষ্টি কোনে কৰি আছে? সেই সুবিধাবাদী নেতাসকল। গতিকে সেই সুবিধাবাদী নেতাসকলক আমি চিনি পোৱাটো প্ৰয়োজন। বন্ধুসকল, মই এই ভিডিঅ'টো কোনো নেতাক টাৰ্গেট কৰি বা কোনো দলক টাৰ্গেট কৰি নহয়, মই সমাজৰ ভালৰ কাৰণে, দেশৰ ভালৰ কাৰণে, প্ৰত্যেকজন মানুহৰ, আমাৰ সমাজত জীয়াই থকা, দেশত জীয়াই থকা, ৰাজ্যত থকা প্ৰত্যেকজন ব্যক্তি যাতে সুৰক্ষিত হয়, প্ৰত্যেকজন ব্যক্তিৰ বাবে মই ভিডিঅ'টো বনাইছোঁ, যাতে সকলোৰে মাজত হিংসা ভাৱটো আঁতৰি যাওক, হয়নে? সেই হিংসাই, আমাৰ মাজত থকা হিংসাই নহয়, কোনোবাই কিন্তু সুবিধা আদায় কৰি আছে, সেইটো যাতে বুজি পায়। সেইটো কাৰণে মই কাকবা ছাপোৰ্ট কৰি, কাকবা হেৰি কৰি মই ভিডিঅ' বনোৱা নাই। মই কাৰণ এই ৰাজনৈতিক নেতা সকলোকে বেয়া পাওঁ। সকলোৰে মাজত কিবা এটা নাই কিবা এটা স্বাৰ্থ থাকে, কিন্তু একাংশৰ এনেকুৱা স্বাৰ্থ আছে যাৰ বাবে আজি মানুহৰ মনত হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে, হয়নে? মানুহৰ মন মানসিকতাত হিংসা বিয়পাই আছে। তো সেইসকলৰ বাবে আমি নিজক বাচিব লাগিব, আৰু নিজক বাচিবৰ কাৰণে আমি সদায় সজাগ হৈ থাকিব লাগিব, যাতে আমাক কোনো ব্যৱহাৰ কৰিব নোৱাৰে। সেইকাৰণে বন্ধুসকল, কথা এটা আছে যে ভাবি চিন্তি কৰিবা কাম, হাৰিলে জিতিলে নাই লাজ। বন্ধুসকল, সেই কথাটো সদায় মনত ৰাখিব, কাৰণ আমাৰ জীৱন, আমাৰ ভৱিষ্যত একো নাই, কিন্তু অনাগত আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকৰ বাবে যাতে আমি এখন সুৰক্ষিত
শান্তিপ্ৰিয় এটা পৰিৱেশ সৃষ্টি কৰি থৈ যাব পাৰোঁ, এটা শান্তি জেগা কৰি থৈ যাব পাৰোঁ, এখন সুৰক্ষিত সমাজ, সুৰক্ষিত দেশ, সুৰক্ষিত ৰাজ্য কৰি থৈ যাব পাৰোঁ। তাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ নিজৰ নিহিত স্বাৰ্থত অকল যদি আমি গৈ থাকোঁ নহয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এই সমাজখন, এই দেশখন, এই ৰাজ্যখন অসুৰক্ষিত হৈ পৰিব। কোনে কাক হেৰুৱাব লাগিব কোনো গম নাপায়, হয়নে? তো বন্ধুসকল, সেইকাৰণে আমি সকলো সজাগ হোৱাটো দৰকাৰ। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই বস্তুটো সকলোৱে জনাটো দৰকাৰ যে আমাক মানুহে ব্যৱহাৰ কৰি আছে। কিছুমান সুবিধাবাদী নেতাই, একাংশ সুবিধাবাদী নেতাই নিজৰ সুবিধা আদায় কৰিবৰ কাৰণে আমাৰ মাজত হিংসা বিয়পাই আমাৰ মন মানসিকতাক তেওঁলোকে ব্যৱহাৰ কৰি আছে। সেইটো যাতে সকলোৱে গম পায়। মই জানো মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোত, ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।